নমস্কাৰ মোৰ মোৰ অসম সকলকে নমস্কাৰ জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ, গতিকে ধৈৰ্য ধৰি অকণমান চাওক প্লিজ। হেপ্পী নিউ ইয়াৰ 2026। গতিকে আজি নতুন বছৰৰ 1 তাৰিখ 5 জানুৱাৰী। গতিকে ঘৰতে বহিলোঁ, অকণমান কাম কৰিলোঁ। চাব নেকি কি কাম কৰিছোঁ দেখিছেনে? আজি পূৰা খৰি ফালিছোঁ। গতিকে মানুহে কয় নতুন বছৰৰ প্ৰথম দিনাখনে যদি কাম কৰে গোটেই বছৰটো কাম কৰি থাকিব লাগে। গতিকে নাজানো কি হয়। ত' আজি আপোনালোকক নতুন বছৰত কিছুমান কথা ক'ম, কিছুমান কথা একচুৱেলি মই দেখাম বাৰু। আচলতে আমি কিছুমান বস্তু ভাবি থাকোঁ যে অমুকটো কৰিব পাৰিলে এই নতুন বছৰৰ পৰা কৰিম বা নেক্সট বছৰৰ পৰা সংকল্প লৈছোঁ আৰু কৰিমেই আৰু কেতিয়াবা ধৰক কিছুমান কাম আৰু নতুন বছৰৰ পৰা কৰিম বুলি কয়। গতিকে সকলোৱে কৈছোঁ এই নতুন বছৰৰ পৰা আপোনালোকে যিটো ভাবি আছে যে কৰিম বুলি নতুন বছৰৰ পৰা কৰিম সেইবিলাক কাম আপোনালোকে আৰম্ভ কৰি দিয়ক। গতিকে বলক মই আপোনালোকক এটা কথা কৈ আছোঁ। আচলতে এটা মটিভেশ্যনেল টাইপৰে হ'ব বস্তুটো। মানুহে যে কিছুমান কথা কেনেকুৱা ষ্ট্ৰাগল লাইফ, মোৰ যিহেতু ষ্ট্ৰাগল লাইফ, গতিকে মই ষ্ট্ৰাগল লাইফৰ ওপৰতে এটা ভিডিঅ' বনাইছোঁ আজি। আচলতে যিবিলাকে ভাবি আছে যে মই কেতিয়া কি কৰিম বা মই কেতিয়া কি কৰিম বা কেতিয়া গাড়ী এখন ল'ম, কেতিয়া ঘৰ এটা বান্ধিম বা কেতিয়া কি কৰিম, কৰিব পাৰিম নে নোৱাৰিম, সেইটো ভুল ধাৰণা। আচলতে কৰিব পাৰিম নোৱাৰিমটো নহয়, মই কৰিম। যদি আপোনালোকে কিবা এটা বস্তু কৰিম বুলি ভাবে, ধৰক মই এখন গাড়ী ল'ম বুলি ভাবিলে আপোনালোকে ল'ব পাৰিব। মই এটা ঘৰ বনাম বুলি ভাবিলে আপোনালোকে বনাব পাৰিব। যেনেকৈ মোৰো এটা সময়ত মই নৰ্মেল আছিলোঁ, পঢ়ি আছিলোঁ বা ঘূৰি ফুৰি আছিলোঁ বা ভাবিছিলোঁ কেতিয়া কি ক'ম। কোনোবাই যদি এটা ঘৰ বান্ধে ভাবিছিলোঁ মই এনেকুৱা এটা ঘৰ বান্ধিব পাৰিলে, বা কোনোবা প্লিন বান্ধি কিনে থৈ দিয়ে ঘৰটো, মই এটা প্লিন বান্ধি কিনে থ'ব পাৰিলে। আল্টিমেটলি বনালোঁ। বেলেগে গাড়ী চলায়, বাইক এখন চলায়, এখন বাইক চলাব পাৰিলে, মই এখন বাইক কিনিব পাৰিলে, বাইক কিনিলোঁ। গতিকে মই ভাবিছিলোঁ এখন চাৰিচকীয়া সকলোৱে চলায়, মই এখন চাৰিচকীয়া চলাব পাৰিলে, বা চাৰিচকীয়াখন কেনেকৈ চলাই যাই আছে ময়ো পাৰিলে এনেকৈ। আল্টিমেটলি চাৰিচকীয়া কিনিলোঁ। ভাবিছিলোঁ মই এটা আইফোন ল'ব পাৰিলে, আইফোন ল'লোঁ। গতিকে কথাটো হৈছে কি, আমি নোৱাৰা কাম একোৱেই নাই, কিন্তু আমাৰ হৌচলা লাগিব আৰু আমি হাতে কামে লাগিব। ঘৰত বহি থাকিলে নহ'ব। আৰু এটা কথা কি ঠিক, কিছুমান কাম কৰিলে যে একেদিনাই বহুত পইচা নাপায়, কমৰ পৰাই বেছিকৈ পায়। কমৰ পৰাই কমৰ পৰাই ইনকাম কৰি যোনে বেছিলৈকে যাব, সেইটো লং টাইম। গতিকে শ্বৰ্টকাট নল'ব, কষ্ট কৰক, মেহনত কৰক, সকলোবোৰ বস্তু পাব। গতিকে আজি নতুন বছৰত আপোনালোকক লগত কথা শ্বেয়াৰ কৰিলে যে ময়ো ইমান হাইফাই ঘৰৰ ল'ৰা নাছিলোঁ, এতিয়াও নহয় হাইফাই ঘৰৰ, কিন্তু যিখিনি জৰুৰতৰ বস্তু সেইখিনি কৰিব পাৰিছোঁ। আল্টিমেটলি কিয়, নিজৰ কষ্ট, মেহনত আৰু এইটো কনফিডেঞ্চ বুলি ক'লেও ভুল নহয়, এইটো কনফিডেঞ্চ হয়। আৰু আগত কৰিমেই, সেইটো জোচটো থাকিব লাগিব। বলকচোন মই দেখাই আছোঁ অলপকৈ। গতিকে এইটো হৈছে ঘৰটো বনাইছোঁ বাৰু, আপোনালোকক মই দেখাই আছোঁ। এইটো ৰিচেণ্টলি বনাই আছোঁ আৰু এইবিলাকতো আছে, বিশেষকৈ দেখাই আছোঁ মোৰ যিবিলাক ড্ৰিম আছিল ফুলফিল লাহে লাহে কৰি আছোঁ। এইখন হৈছে মোৰ ড্ৰিম এটা আছিলে, আগতে আছিলে এখন 220 এখন আছিলে, সেইখন বেচি দিলোঁ। বেচি পেলাই এইখন ল'লোঁ, ৰয়েল এনফিল্ড। এইখন হৈছে মোৰ সৰু সুৰাকৈ গাড়ী পাঞ্চ, দেখিছেনে? এইখন হৈছে গাড়ী পাঞ্চ। আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো মোৰ এইটোৱে। আচলতে বহুতে ভাবি থাকে যেন মই কিছুমানে ডিপ্ৰেশ্যনত যায় ভাবি কেতিয়া কি কৰিম, কেতিয়া পাৰিম নে নোৱাৰিম। আচলতে মানুহে নোৱাৰা কাম একোৱেই নাই, পৃথিৱীত নোৱাৰা কাম বুলি ক'লে একোৱেই নাই। সকলোবোৰ কাম ইজি কৰিব পাৰে, কিন্তু এটা কথা ঠিক, প্লেন কৰিব লাগিব। ল'ম বুলি ধৰক মইতো বস্তু কৰিমেই, সেনেকুৱাকৈ প্লেন কৰিব লাগিব। আজি চাওক, আজি দেউতাক সৰু সুৰাকৈ এখন গাড়ী হ'লেও কিনি দিছোঁ, সৰু সুৰাকৈ। গতিকে সকলোবোৰ বস্তু ভৰসা আৰু নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, আৰু কনফিডেঞ্চ লেভেলটো একদম হাই হ'ব লাগিব। গতিকে নোৱাৰা কাম একো নাই। গতিকে আপোনালোকক নতুন বছৰত মই কোৱাৰ কাৰণ এইটোৱে যে আপোনালোকে হতাশ নহ'ব। যদি কোনোবা ভাবি আছে মই এতিয়ালৈকে একো কামেই কৰা, কাম কি কাম, আপোনালোকে যিটো কামেই পায় আপোনালোকে সেইটো কামেই কৰিবৰ কাৰণে চেষ্টা কৰিব। কাৰণ একেদিনাই বহুত ডাঙৰ কাম আপোনালোকে নাপায়, একেদিনাই বহুত পইচা আপোনালোকে নাপায়। কম। ময়ো
যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া কাম ষ্টাৰ্ট কৰিছিলোঁ 1500 টকা পাইছিলোঁ। একদম পুৰা মই লুকা বকা কথা নাই, একদম অনলাইন কৈ আছোঁ, একদম ডাইৰেক্ট কৈ আছোঁ। 1500 টকা পাইছিলোঁ প্ৰথমতে। কিন্তু এতিয়া ধৈৰ্যটো লাগিব, মানুহ ধৈৰ্য ধৰিব লাগিব, ধৈৰ্যটো লাগিব। ধৈৰ্য ধৰি কিনে আগুৱাই যাই আছোঁ। হচলা মানুহক লাগিবই, কনফিডেঞ্চ লাগিব, মই আগতেও কৈছোঁ। গতিকে বন্ধুসকল, সকলোৰে ভাল দিন আহিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ সকলোৰে ভাল দিন আহিব, সকলোৱে ভাল কাম কৰিব পাৰিব, সকলোৱে নিজৰ মনৰ আশাবিলাক পূৰণ কৰিব পাৰিব। গতিকে আজি ভিডিঅ'টো এইকাৰণে বনালোঁ, নতুন বছৰৰ দিনা। আৰু কোনো কামক লাজ নকৰিব, কোনো কামকে লাজ নকৰিব, কামৰ সৰু বৰ নাই। গতিকে আজিকালিতো যুগটোৱেই হৈছে, য'ত মানি আছে তাতে সকলো আছে, য'ত মানি নাই তাত একো নাই। গতিকে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে কমেণ্ট এটা কৰিব। জয় আই অসম।